যাৰ আছে তেওঁৰ বাবে মই কাম নকৰোঁ, যাৰ নাই তাৰ বাবে কাম কৰাই হৈছে আমাৰ লক্ষ্য। যাৰ আছে তাৰ বাবে কাম কৰা অসমৰ বহুত মুখ্যমন্ত্ৰী আছিলে, যাৰ আছে তাৰ বাবে কাম কৰাৰ অসমৰ বহুত মুখ্যমন্ত্ৰী আছিলে, কিন্তু যাৰ নাই তাৰ বাবে কাম কৰা মুখ্যমন্ত্ৰী অসমত লাগে। আৰু সেইজন মুখ্যমন্ত্ৰী হ'বৰ বাবে মই চেষ্টা কৰিছোঁ যে কেইটামান দিন পিছতেই বহুজাতিক টেলিফোন কোম্পানী এটাই ইয়াতে কল চেণ্টাৰ স্থাপন কৰিব। কেইদিনমান আগৰৰ পৰা গুৱাহাটীত এফালৰ পৰা ডাঙৰ ডাঙৰ বহুজাতিক কোম্পানীবিলাকে আহি কল চেণ্টাৰ স্থাপন কৰিছে। বৰজাৰৰ সন্মুখত আমি বনোৱা টেক্স চিটিত আজি 3টাকৈ কল চেণ্টাৰৰ বাবে বহুজাতিক কোম্পানীসমূহ আগুৱাই আহিছে। এছাম লোকে যিমানেই নেতিবাচক পৰিৱেশ সৃষ্টি নকৰক কিয়, মোৰ জীৱনৰ এটা লক্ষ্য আছে যে অসমৰ পৰা কোনো ল'ৰা ছোৱালীয়ে যাতে ছিকিউৰিটি গাৰ্ডৰ কাম কৰিবলৈ অসমৰ বাহিৰলৈ যাব নালাগে। আমি যাতে আমাৰ মাতৃসকলক নিজৰ ল'ৰা ছোৱালীক অসমৰ চাৰিসীমাৰ ভিতৰত থাকিয়েই কাম কৰাৰ সুবিধা দিব পাৰোঁ। বহুতে বাধাৰ সৃষ্টি কৰিব, বহুতে হেঙাৰৰ সৃষ্টি কৰিব। যাৰ যাৰ জীৱনত বহুত কাম হৈ গ'ল তেওঁলোকক আৰু একো নালাগে, তেওঁলোকে সকলো কামতে বিৰোধিতা কৰিব, কিন্তু যাৰ আছে তেওঁৰ বাবে মই কাম নকৰোঁ, যাৰ নাই তাৰ বাবে কাম কৰাই হৈছে আমাৰ লক্ষ্য। যাৰ আছে তাৰ বাবে কাম কৰা অসমৰ বহুত মুখ্যমন্ত্ৰী আছিলে, যাৰ আছে তাৰ বাবে কাম কৰাৰ অসমৰ বহুত মুখ্যমন্ত্ৰী আছিলে, কিন্তু যাৰ নাই তাৰ বাবে কাম কৰা মুখ্যমন্ত্ৰী অসমত লাগে। আৰু সেইজন মুখ্যমন্ত্ৰী হ'বৰ বাবে মই চেষ্টা কৰিছোঁ। আৰু ভগৱানে আজি 5টা বছৰ 4টা বছৰত অশেষ আমাক কৃতকাৰ্যতা দিছে, যি কৃতকাৰ্যতাই আমাৰ মাতৃভূমি অসমক আজি আটাইতকৈ উন্নত ৰাজ্যৰ শাৰীলৈ লৈ গৈছে। যোৱা বছৰ অসম ভাৰতৰ ভিতৰতে 3rd ইকনমিকেলি প্ৰগ্ৰেছ ষ্টেট হিচাপে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই স্বীকৃতি দিছে যে আসাম ইজ দ্য 3rd ফাষ্টেষ্ট গ্ৰয়িং ষ্টেট। ইমান কাম আৰু ইমান কল্পনা এই গোটেইবোৰ এটা কাৰণে আমি সমাধান কৰিব পাৰিছোঁ, কাৰণ অসমৰ ৰাইজৰ আশীৰ্বাদ আমাৰ লগত আছে। আৰু অসমৰ ৰাইজৰ আশীৰ্বাদ আমাৰ লগত আছে কাৰণে আজি অসমৰ চাৰিওফালে বিকাশ হৈছে। আজি আমাৰ অসমৰ জেউতি, অসমৰ জ্যোতি ভাৰতৰ চাৰিওফালে বিয়পি পৰিছে।